নিবনুৱাৰ সংস্থাপন আৰু বন্ধন বেংক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বন্ধন বেংকে বহুজনক দেখুৱাইছে স্বাৱলম্বিতাৰ পথ সাধাৰণ জনতাৰ আশা আৰু ভৰসাৰ কেন্দ্ৰ বন্ধন বেংক বন্ধন বেংকে সলাইছে বহুতৰে জীৱন আপুনিও চাকৰি পোৱাৰ আশাত ৰৈ আছে নেকি চাকৰি পিছত কৰি সময় নষ্ট কৰাতকৈ আপুনিও কৰিব পাৰে ব্যৱসায় যদি ব্যৱসায় কৰিবলৈ আপোনাৰ হাতত অৰ্থৰ অভাৱ তেন্তে আপোনাৰ বাবে আগবাঢ়ি আহিছে এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠান সকলোৰে পৰিচিত বন্ধন বেংক হয় আপুনি ঠিকই শুনিছে বন্ধন বেংকে সলনি কৰিছে বহু নিবনুৱাৰ জীৱন অৰ্থৰ অভাৱৰ সমস্যা দূৰীকৰণৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনা বন্ধন বেংকে স্বাৱলম্বী কৰিছে বহু লোকক এওঁ আলী আহমেদ কচুৱা তিনিআলিৰ নিবাসী আলী আহমেদে মোবাইল মেৰামতিৰ বিপণীৰে ঘৰ চলাই আছে আৰু এই দোকানখনত তেওঁক সহায় কৰিছে বন্ধন বেংকে তেওঁ কি কয় শুনি লওক প্ৰথমতে আপুনি দোকানখন নিজৰ বাবে আৰম্ভ কৰিছিল নে বন্ধন বেংকৰ পৰা পইচা লৈ না মোৰ এইটো নিজাববীয়াকৈ দোকান তাৰ পিছত অলপ টকা লাগে বুলি বন্ধন বেংকৰ পৰা লৈছো বন্ধন বেংকে আপোনাক সহায় কৰিছে বন্ধন বেংকক আপুনি কি ধন্যবাদ মই ইয়াৰ আগতো কৈছো বন্ধন বিশেষকৈ বেলেগ জেগাৰ মই কথা ক'ব বিচৰা নাই মোৰ ইয়াত যি পাইছো এই বন্ধন বেংকৰ আমাৰ বৰ্তমান যিজন ছাৰ আছে ছাৰৰ বিহেভ লগত কথা বতৰা মই বহুত ভাল পাইছো আৰু লগত যি দুই চাৰিজন চিনাকি আছে সিহঁতৰ কথা বতৰা মই ভাল পাইছো অফিচত যোৱাৰ পিছত বহুতে কিবা মানুহক এটা ৰেসপেক্ট বোলা বস্তুটো নকৰে কিন্তু ইয়াত পাইছো আৰু যোনটো কাৰণে মই ধন্যবাদ দিব বিচাৰিছো সব ক্ষেত্ৰত মই ভাল পাইছো বন্ধন বেংকৰ পৰা লোন লৈ আৰু এওঁ আজিজুল হক আজিজুল হকৰ কচুৱা তিনিআলিত আছে এখন কসমেটিকৰ দোকান 2016 চনত 1 লাখ টকা লোনেৰে আৰম্ভ কৰি বৰ্তমান 3 লাখ টকা লোন লৈছে তেওঁ প্ৰথমে 2014 চনত পান দোকানেৰে আৰম্ভ কৰা আজিজুলে 2016 চনত বন্ধনৰ পৰা লোন লৈ দোকানখন ডাঙৰকৈ আৰম্ভ কৰিছে পিছে তেওঁ কি কয় বন্ধন গোটৰ কথা তেওঁৰ মুখেৰে শুনি লওক মোৰ নাম আজিজুল হক আপুনি কিহৰ ব্যৱসায় কৰে মই প্ৰথমে পান দোকান আছিলে তাৰ পিছত আপোনাৰ বন্ধনৰ পৰা অকমান হেৰি কৰিলো লোন এটা ললো তাৰ পিছত মানে লাহে লাহে মানে ইনভেষ্ট কৰি পেলাই দোকানটো অকমান ডাঙৰ কৰিলো কৰাৰ পিছত মানে এতিয়া মানে চলি আছে ভালে চলি আছে আৰু মানে বন্ধন বেংকে এনে মানে এটা ভাল ফেচিলিটি দিয়ে তেনেকুৱা বেলেগ বেংকত গ'লে বহুত নথিপত্ৰ লাগে বহুত কিবা কিবি লাগে আৰু আমাৰ বন্ধন বেংকত ইমান হেৰি নালাগে ফেচিলিটি ভাল ইন্টাৰেষ্ট অকমান হেৰি কম আছে সেইকাৰণে মানে লৈ পেলাই মই আজি মানে বহুত বছৰ হ'ল দি আছো লৈ আছো মানে বহুত ঘৰৰ ভালকৈ চলাই আছো মোৰ মানে ইনভেষ্ট মানে ভালকৈ চলাই আছো এইটোই আপুনি প্ৰথমে কিমান টকা লৈছিল প্ৰথমে 1 লাখ টকা লৈছিলো 1 লাখ টকা লৈছিল আপুনি দোকানখনৰ যেটো বিয় হয় তাৰ ঘৰো চলাই আছে আপুনি মই ঘৰো চলাই আছো আপুনি কোনটো শাখাৰ পৰা আপুনি লৈছিল গেজেপএম শাখাৰ পৰা লৈছিলো আপুনি যেহেতু উল্লেখ কৰিছে যে কোনো ধৰণৰ নথিপত্ৰ নালাগে আপোনাৰ যিসকল লোক আছে বন্ধন বেংকত আপোনাক কেনেদৰে সহায় কৰে বহুত সহায় কৰে বহুত মানে হেৰি দিয়ে আৰু ৰেসপেক্ট দিয়ে আৰু বহুত মানে কিমান চনত আপুনি প্ৰথম লৈছিল 2016 চনত লৈছিলো কিমান লৈছিল হয় তাতে প্ৰথম লৈছিল 1 লাখ টকা এতিয়া মানে লাহে 3 লাখ টকা লৈছো এতিয়া এবাৰ কিমান ললে 3 লাখ লৈছো এতিয়া লৈ আছো দি আছো নতুনকৈ যিসকলে বন্ধন বেংকৰ পৰা লোন ল'ম বুলি ভাবিছে তেওঁলোকক কি আহ্বান জনাব না হিয়াতক মানে এটো আহ্বান জনাও যে আমাৰ বন্ধন বেংকে ভাল ফেচিলিটি দিছে সুবিধা ভাল দিছে ইন্টাৰেষ্ট কম দিছে ইমান হেৰি নালাগে ইমান হেৰাসমেন্টও নিদিয়ে আপোনালোকে সবে মানে আগবাঢ়ি যাওক আমাৰ বন্ধন বেংকৰ মানে হেৰি কৰক সুবিধাবিলাক ভাল মানে নেই আৰু কোন জায়গাত আছে আপোনাৰ দোকান কচুৱা তিনিআলি জাতীয় বিদ্যালয় ফ্ৰণ্টত আছে কিহৰ দোকান কসমেটিক আছে ভেৰাইটিজ আৰু
প্ৰথমতে আপুনি নিজাববীয়াকৈ আৰম্ভ কৰিছিল প্ৰথমে মই নিজাববীয়া পাণ দোকান আছিলে গেলামাল আছিলে এইবিলাক বন্ধ কৰি এতিয়া কছমেটিক আকৌ চুইট হাউচ বিভিন্ন ধৰণৰ বস্তু মানে আছে আৰু আপোনাক কোনে সহায় কৰিছে এই ক্ষেত্ৰত মানে বন্ধন বেংকৰ পৰা সহায় লৈছোঁ আৰু বন্ধন বেংকৰ পৰা সহায় লৈছোঁ বহুত উপায় মানে প্ৰথমে বেয়াই আছিলে বহুত পাণ দোকান দিয়াৰ সময়ত বহুত বেয়া আছিলে তাৰপিছত বন্ধন বেংক ওলাইছে মানে তাত গৈ কথাটো পাতি মোৰ মানে বহুত সহায় হ'ল এওঁ গেৰজাইপামৰ নিবাসী কৃষ্ণ দেৱনাথ গেলামাল দোকান দি পৰিয়াল চলাই আছে এওঁ আৰু তেওঁক সহায় কৰিছে সকলোৰে প্ৰিয় বন্ধন বেংকে প্ৰথমে 2021 চনত 50,000 টকাৰে আৰম্ভ কৰি বৰ্তমান 2024 চনত 60,000 টকাৰ ঋণ লৈছে কৃষ্ণ দেৱনাথে আপোনাৰ নামটো শ্ৰী কৃষ্ণ দেৱনাথ আপুনি কি দোকান দি আছে গেলামাল দোকান দি আছে কিমান চনৰ পৰা কি আৰম্ভ কৰিছিলে 99 চনত আৰম্ভ কৰিছিলোঁ কি দোকান আপোনাৰ গেলামাল গেলামালৰ দোকান আপোনাৰ দোকানখন বৰ্তমান চলাই আপুনি ঘৰখন পোহপাল দি আছে হয় হয় মই দোকানটো চলাই মানে মোৰ দোকানটো চলাই পেলাই মোৰ ঘৰ সংসাৰ চলি আছোঁ তাৰপিছত মোৰ ল'ৰা ছোৱালীক পঢ়াই আছোঁ মাজতে কিবা মোৰ এটা অসুবিধা হৈছিলে অসুবিধা হোৱাতে আমি ইয়াৰ গেৰজাইপাম বন্ধন বেংকৰ পৰা অকণমান ঋণ লৈছিলোঁ 50,000 মান ঋণ লোৱাৰ পিছত মই আগৰ পৰা অকণমান ভালে আছোঁ বা মোৰ দোকানটো চলি আছে মই ল'ৰা ছোৱালীক লিখা পঢ়া কৰাই আছোঁ মোৰ সংসাৰো চলাই আছোঁ সময়মতে আপুনি কিস্তি দি আছে হয় কিস্তিটো ভালকৈ দি আছোঁ কিবা অসুবিধা পাইছে নেকি নাই একো অসুবিধা পোৱা নাই ময়ো একো অসুবিধা পোৱা নাই বা তেখেতলোকক মোক কিবা অসুবিধা দিয়া নাই বন্ধন বেংকৰ পৰা আপুনি সহায় পাইছে হয় হয় বহুত উপকাৰ পাইছোঁ আপুনি কিমান চনত লোন লৈছিল প্ৰথম মই প্ৰথম 2021 লৈছোঁ এতিয়া বৰ্তমান কিমান লোন লৈ আছে আৰু প্ৰথমে কিমান লৈছিল প্ৰথমে মই 50,000 লৈছোঁ তাৰপিছত এইটো ৰিকভাৰী কৰিছোঁ 22ত আপোনাৰ ৰিকভাৰী কৰিছোঁ 50,000 লৈ পেলাই 23ত মই হেৰি লৈছোঁ সেই 60,000 লৈছোঁ এতিয়া 24ত মই 60,000 লৈ পেলাই আকৌ হেৰি কৰি আছোঁ চলাই আছোঁ আগতকৈ আপোনাৰ ব্যৱসায় কেনেকুৱা হৈছে ভাল হৈছে উন্নতি হৈছে হয় উন্নতি হৈছে মই অকণমান বন্ধন বেংকৰ পৰা সহায় পাইছোঁ আপুনিও যদি এওঁলোকৰ দৰে আপোনাৰ সপোন পূৰণ কৰিব বিচাৰে নিজকে ব্যৱসায়ৰ দ্বাৰা প্ৰতিষ্ঠিত কৰিব বিচাৰে তেন্তে পলম নকৰি প্ৰয়োজনীয় নথিপত্ৰ লৈ এতিয়াই যাওক বন্ধন বেংকলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম এনি